অসুখৰ মাজতে এনেদৰে ধুনীয়াকৈ পিঠা কেইখনমান বনাইছোঁ, কাৰণ ভোগালী বিহু বুলি পিঠাই আমাৰ মেইন, আৰু ভোগালী বিহুত আমাৰ একেবাৰে ভোগৰ উৎসৱ হয়। গতিকে গা বেয়া হ'লেও আমাৰ অসমীয়া সংস্কৃতিটোতো বজাই ৰাখিবই লাগিব, আৰু অসমীয়া সংস্কৃতিটো বজাই ৰাখিবলৈকে আমাৰ যদি কিবা অসুখো হয়, তো বিহুৰ সময়ত আমি সকলোবিলাক পাহৰি আমি বিহুৰ কথাই ভাবোঁ, কেনেদৰে পিঠা পনা বনাব পাৰোঁ। হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে, আৰু মোৰো খবৰ ভালে চলি আছে। আৰু এতিয়া ৰাতিপুৱা কাম বন শেষ কৰি পেলাই এয়া মই ৰ'দৰ তলত ধুনীয়াকৈ বহি লৈছোঁ। ভাবিছোঁ বহুত দিন হ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই, গা ভাল নাছিলে তাৰ কাৰণে। আৰু এতিয়া অকণমান ভাল পাই ৰ'দত বহিছোঁ, আৰু সেয়ে ভাবিলোঁ ভিডিঅ' এটা আপলোড কৰোঁ বুলি, আৰু সেই ভিডিঅ'টো ধুনীয়াকৈ বনাবলৈ ট্ৰাই কৰিছোঁ। আৰু এইটো বেঙেনা মই ধুই ল'লোঁ, আৰু ধুই পেলাই এই দেখিছেনে কটাৰীৰে সৰু সৰুকৈ সৰু ফুটা কৰি দিছোঁ, যাতে ভিতৰত অতি সোনকালে সিজি যায়। আৰু এইটো মিঠাতেলেৰে মই ধুনীয়াকৈ গোটেই বেঙেনাটোত লগাই দিছোঁ, আৰু এইটো এতিয়া জুইত পুৰিম। আজি বেঙেনা পুৰা খাম বাপেকে, জুইত পুৰিম। পুৰা হৈ গ'ল বেঙেনা। আৰু এতিয়া এইয়া বাপেক পুতেক দুয়োটাই পূৰা একেবাৰে এক্সাৰচাইজ কৰাত লাগি গৈছে। দেউতাকে যি কৰে তাকে কৰি থাকে, সিও পূৰা কপি কৰি থাকে, পূৰা ব্যায়াম বিচনাৰ পৰা ষ্টিক লৈছে, আৰু দুয়োজনে পূৰা ব্যায়াম কৰাত ব্যস্ত হৈ আছে। আৰু এইকেইদিন আচলতে ভিডিঅ' দিব নোৱাৰে, এটাই কাৰণ আছিলে, আপোনালোকেতো গম পাইছিলে মোৰ বিহুৰ সময়তে হাত কাটিছিলে, আৰু হাত কটাৰ ফলত মোৰ বহুত অসুবিধা হৈ আছিলে, যাৰ কাৰণে ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ, আৰু সেইকাৰণে মই ভিডিঅ' দিয়াত লেট হৈছিলে। আৰু এতিয়া অকণমান বাৰু ভাল পাইছোঁ, সেইকাৰণে এতিয়া ভিডিঅ' আপলোড কৰিছোঁ। আৰু এইফালে ল'ৰা ব্যস্ত হৈছে দৰ্জা বনোৱাত। এইটো ভিডিঅ' বহুত দিন আগৰেই হয়, তাৰ মাজতে এড কৰি দিলোঁ। যেতিয়া মিস্ত্ৰীয়ে এনেদৰে ডিজাইন কাটি আছিল দৰ্জাৰ, তেতিয়া সিও একেবাৰে গৈ দৰ্জাৰ মিস্ত্ৰী হৈ পেলাই একেবাৰে ডিজাইন কটাত লাগি আছিলে। এয়া যিকোনো কামে যদি দেখা পায় কামটো কৰিবলৈ বহুত ইচ্ছা কৰে, এফালে পাৰে বা নোৱাৰে সেইটো নাই, কিন্তু কামটো কৰিবলৈ বহুত চেষ্টা কৰে। শেষত সকলোকে জনাওঁ যে এই মেজি জুইকুৰা জৰে যাতে জ্বলি পেলাই মানুহৰ জীৱনৰ বেয়া অধ্যায় শেষ হৈ নতুন জীৱন আৰম্ভ হয়। উৰুকাৰ সময়ত কি কি বনালে কি কি নবনালে সকলোতো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব নোৱাৰি, তাৰ কাৰণে মই দুখিত, কাৰণ মোৰ অসুখ হৈ আছিলে, যাৰ কাৰণে মই কেমেৰা ধৰি শ্বুটিং কৰিব নোৱাৰিলোঁ। সেয়ে অকণমান দেখাই দিছোঁ। আজিলৈ বাই বাই।